পুনৰ সাগৰলৈ পৰ্যবেক্ষিত যোৰাবাট। এজাক মুষলধাৰ বৰষুণত অবৰ্ণনীয় অৱস্থা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নাও চলাব পৰা পৰিস্থিতি। পূৰ্বৰ পৰাই প্ৰতি বছৰে দেখুৱাই আহিছো যোৰাবাটৰ বিভিন্ন পানীৰ সমস্যা, কিন্তু কোনো এখন চৰকাৰে এই সমস্যা আজিলৈকে সমাধান কৰিব নোৱাৰিলে। উৰণীয়া সেতুৰ তলত পাহাৰৰ পৰা নামি অহা ঘোলা পানীৰ সাগৰ। কোনোমতে মন্থৰ গতিত আগবাঢ়িছে সৰু বৰ যান বাহন। পানীত ইঞ্জিন ডুব গৈ বিকল হল বহু বাহন। উৰণীয়া সেতু নিৰ্মাণ হল ঠিকেই, সম্প্ৰসাৰিত হল ৰাজপথো। পিছে বছৰৰ পিছত বছৰ একে ভয়াৱহ পৰিস্থিতি। পুৱতি নিশা ভাগত এজাক মুষলধাৰ বৰষুণ আহিছিলে। মুষলধাৰ বৰষুণ অহাৰ পিছতে যোৰাবাটৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে কৃত্ৰিম বানপানীয়ে। পানীৰ ঢলৰ লগত যি বোকা আচলতে আহে, সেই বোকাসমূহ আহি যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনে ধৰণে উপচি পৰে, যাৰ ফলত এক বোকাময় পৰিৱেশৰ সৃষ্টি হয়। পাহাৰৰ পানীয়ে ৰাজপথ বুৰাই পেলোৱাৰ পিছৰ দৃশ্য এয়া। পানী নাই, পিছে বোকা আৰু আৱৰ্জনাই পুতি পেলালে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কৃত্ৰিম বানপানীৰ পিছত যি বোকা হয়, এই বোকাই আচলতে জ্বলা কলা খুৱাই যান বাহন চলাচলৰ ক্ষেত্ৰত বা যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ যি ব্যৱসায়ৰ ওপৰতো বহু পৰিমাণে আচলতে ব্যাঘাত জন্মাইছে। যুদ্ধকালীন ক্ষিপ্ৰতাৰে বোকা আঁতৰোৱাৰ কামত ব্যস্ত শ্ৰমিক। যেন এখন বোকা আৰু আৱৰ্জনাৰ পাহাৰহে। সমস্যা আচলতে আজিলৈকে সমাধান কৰিব পৰা নাই কোনো এখন চৰকাৰে, যাৰ ফলত আচলতে জীয়াতু ভুগিব লগা হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। কৃত্ৰিম বানৰ পৰা মুক্তি দিবলৈ উত্তৰ গুৱাহাটীত প্ৰতিবাদ। পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ স্থানীয় মহিলাৰ। খুদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰে পৰিৱৰ্তনৰ নিদৰ্শন চাওক। মাহৰ পিছত মাহ পানীত ডুবি থাকি অতিষ্ঠ হৈ পৰিছে এইসকল মহিলা। সেয়ে পাকঘৰ এৰি ওলাই আহিছে জৰাজীৰ্ণ ৰাজপথলৈ। ড্ৰেনেদি পানীটো ওলাই যাব নোৱাৰে, গোটেই ৰাস্তাৰ পানীবোৰ, আৰু যিহেতু ব্ৰিজৰ কামো চলি আছে, গতিকে পানীবোৰ ক'তো ওলাই যাব পৰা নাই। কি কৰিছে সেইবোৰতো আমি সাধাৰণ জনতাই নাজানো। এতিয়া ৰাস্তাৰ পানী গৈ আমাৰ সকলোৰে ঘৰৰ চোতাল ভিজাই পেলাইছেগৈ। নলা নৰ্দমা নিষ্কাশন নকৰাৰ পৰিণতি এয়া। ৰাজপথ পৰ্যবেক্ষিত নৰ্দমালৈ। ৰাস্তাটো উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা লাগে তেখেতসকলে কৃত্ৰিম পদ্ধতিৰে কৰে, যি উপায়েৰে কৰে কৰক, কিন্তু পানীটো ওলাই যোৱাই নহয়, গাঁতবিলাক মাৰিব লাগে সোনকালে। কেনেকে চলিম আমি? সাধাৰণ কাম এটাৰ কাৰণে কলেজ চকলৈ বা উভয়পুৰলৈকে ওলাই যাব লাগে, সেইখিনি আমি যাব নোৱাৰা অৱস্থা আজি। আমি এককাল পানী, ভিতৰৰ পিনেতো আপোনাৰ এককাল পানী। বহুবাৰ চৰকাৰী পক্ষক অনুৰোধ কৰিও লাভ নহল। সেয়ে এইবাৰ জংগী প্ৰতিবাদৰ হুংকাৰ। যোৰাবাটৰ পৰা জয়ন্ত গয়াৰী আৰু আমিনগাঁৱৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট DY365।